আজিৰ সাধু কঁঠালৰ মুচি, আটলছ আৰু হাতী। এখন বাৰীত কেইবাজোপাও সৰু ডাঙৰ গছ আছিল আৰু সেই বাৰীখনতে এজোপা ডাঙৰ কঁঠাল গছ আৰু ওচৰতে এজোপা সৰু আটলছৰ গছ আছিল। কঁঠাল গছজোপাত কঁঠালৰ সৰু মুচি কেইটামান লাগি আছিল। মুচিবোৰ আছিল বৰ কটকটীয়া আৰু ততা টিঙা। অনবৰতে ক'ত কি হৈছে চাবলৈ ইফালে সিফালে চকু দি থাকে। এনেকৈ চাওঁতে দেখিলে কাষতে থকা বাৰীখনত আটলছ গছজোপাত ভৰি ভৰি আটলছ লাগিছে। আটলছৰ গাটোত মাটি কঁঠালৰ দৰে সৰু সৰু ঢৌ। কঁঠালৰ মুচিয়ে আটলছটোক জোকাবলৈ ঠিক কৰিলে আৰু চিঞৰি ক'লে, হেৰা আটলছ, তোমাৰ গাত ইমান খহু, তোমাক আমি খহুৱা বুলি মাতিম। কঁঠালৰ কথা শুনি আটলছে উত্তৰ দিলে, লোকক জোকাবলৈ নাপায়, কেলে জোকাইছা? কঁঠালে আকৌ মাত দিলে, কিনো হ'ব জোকালে, তুমি খহুৱা কাৰণেহে খহুৱা বুলিছো। আটলছ খহুৱা 10 টকা ধাৰুৱা, আটলছ খহুৱা 10 টকা ধাৰুৱা। কথাটো শুনি আটলছৰ বৰ দুখ লাগিল। আটলছে নিজে নিজে জানো নিজৰ গাটো সাজি লৈছে, গোসাঁইহে সাজিছে। ঈশ্বৰে কাৰোবাক মিহিকৈ সাজিছে, কাৰোবাক উখুৰা মুখুৰাকৈ সাজিছে। আটলছ বৰ শান্ত, কাকো নুজোকায়। আটলছে ক'লে, প্ৰভু চোৱাচোন, মোক মিছাকে কঁঠালৰ মুচিয়ে ধাৰুৱা বুলি কৈছে, খকুৱা বুলিও কৈছে। মই দেখোন তেওঁক একো কৰা নাই, তোমাকহে ক'লো প্ৰভু। এই বুলি আটলছে আকাশলৈ চাই সেৱা এটা কৰি মনে মনে থাকিল। আটলছে নমতা দেখি কঁঠালৰ মুচিয়ে চাঙত থকা কোমোৰাক জোকাবলৈ লাগিল। বোলো কোমোৰাৰ পেটটো ঢোল যেন ডাঙৰ, তিল খালে ভুকু খালে, খালে এখন মটৰ। তিল খালে ভুকু খালে, খালে এখন মটৰ। আনক জোকাব নাপায় নহয়, বিধাতাই আমাক এনেধৰণেই সৃষ্টি কৰিছে, ইয়াত আমাৰ কোনো দুখ নাই। সেই সময়তে বাৰীলৈ লগুৱাজন অহাত সকলো মনে মনে থাকিল। এনেদৰেই দিন বাগৰি গৈ থাকিল। কঁঠালৰ মুচিবোৰ এদিন কঁঠাললৈ পৰিৱৰ্তন হ'ল আৰু সিহঁতৰ গোটেই গাটোত ফুট ফুট খহু হৈ পৰিল। তথাপিও সিহঁতৰ জোকোৱা অভ্যাসটো নগ'ল। কোমোৰাক জোকাওঁতে সিহঁতৰ নিজৰে পেটটো ঢোল যেন ডাঙৰ হৈ পৰিল। আনক জোকালে যে নিজৰো তেনেকুৱা হয়, এতিয়াহে সিহঁতে বুজি পালে। তথাপিও সিহঁতৰ আনক জোকোৱা স্বভাৱটো নগ'ল। ভেন্দিক জোকালে মুনিয়া বুলি, লেচেৰা মাহক জোকালে চেপেটা বুলি, জলকীয়াক জোকালে কি বুলি জানা? জলকীয়া জলকীয়া, মিঠা কিয় নাইকিয়া? তাহানিতে জলকীয়াই মিঠা খালে ৰাতি, দাঁতবোৰ খাই দিলে নিগনিয়ে কুটি। তাৰে পৰা জলকীয়াৰ কি চাবা খং, লগৰীয়া হ'লগৈ জালুক আৰু লং। আনক জোকাব নাপায় নহয়, ভগৱানে সকলোকে বেলেগ বেলেগ ধৰণেৰে সজিছে। আনক জোকাই জোকায়ে তুমি খহুৱা আৰু পেটুৱা হৈছা, তথাপিও তোমাৰ স্বভাৱটো একেই হৈ থাকিল।
কঁঠালে ইমান জোকাব পাৰে আটাইৰে বৰ খং উঠে মনে মনে গোসাঁইক কয় চাবা গোসাঁই তাৰপিছত কি হ'ল জানা তাৰপিছত কঁঠালবোৰ লাহে লাহে পকিবলৈ ধৰিলে পকা কঁঠালৰ গোন্ধ পাই বনৰীয়া হাতী হাবিৰ পৰা ওলাই আহি একেবাৰে কঁঠালৰ ওচৰ পালেহি কঁঠালে ভয়ত হায়ৈ বিয়ৈ লগালে বচোৱা বচোৱা হাতীয়ে দীঘল সুৰ মেলি কঁঠালবোৰ ছিঙি আনি মুকুৰা মুকুৰে খালে আৰু গোটেইবোৰ একেবাৰে পেটত ভৰালে চাই আছিল গোসাঁয়ে একেবাৰতে ভালকৈ সেকা দিলে লপালপ কঁঠাল খাওঁতে হাতীৰ মুখত তেনেই আঠা লাগিল আঠাবোৰ এতিয়া কেনেকৈ গুচাব ভঁৰালৰ গাধৈতে পুৰণি তুলাৰে ভৰা থৈলা এটা আছিল তাতে গৈ হাতীয়ে মুখ ঘঁহাই দিলে হাতীৰ মুখ গোটেইখন তুলাৰে বগা হ'ল হাতীয়ে ভাবিলে এঠা গ'ল কিন্তু হাতীৰ গোটেই গাতে বগা বগা তুলা লাগি আছিল আৰু তেনেদৰে হাতী গৈ হাবি পালেগৈ এই বুলি হাবিলৈ যাওঁতে লগৰ বন্ধুবোৰে এইটো কি আহিলে ঐ বুলি চিঞৰি বাখৰি লৰিবলৈ ধৰিলে হাতীয়ে কি হ'ল বুলি নিজে ভয় খাই কান্দিবলৈ ধৰিলে হাতীৰ মাকে মিঠাতেল লগাই গা ধুৱাই দিলতহে লগৰবোৰে চিনি পালে আৰু কেতিয়াও কঁঠাল নাখাওঁ বুলি শপত খাই মাকৰ লগত ঘৰ মুৱা হ'ল মইনাহঁত আমি সাধুটোৰ পৰা কি শিকিলোঁ জানা আমি কেতিয়াও কাকো হাঁহিব নালাগে শৰীৰৰ ৰং আৰু গাৰ গঠনক লৈ হাঁহিব নাপায় কাৰণ ভগৱানে সকলোকে বেলেগ বেলেগ ধৰণেৰে সৃষ্টি কৰিছে আনক সহাৰ বাবে কঁঠালো এদিন খহুৱা আৰু পেটুৱা হৈ পৰিছিল আৰু আনৰ মনত দুখ দিয়াৰ বাবেই কঁঠালে এদিন শাস্তি পাইছিল যদি এই ভিডিঅ'টো চাই ভাল পালা তেতিয়া ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা এই ভিডিঅ'টোত তোমালোকৰ পৰা মাত্ৰ 100টা লাইক বিচাৰিছোঁ অসম আমাৰ মান অসমীয়া ভাষা আমাৰ স্বাভিমান জয় অসম